Good evening and Jai Gurudev. My dear students, that day I have given some problems on subtractions to fill up the missing digits. So, solving this type of problems, you could know better about subtractions, or you could check your knowledge that how much you know about the subtraction. So, এনেকুৱা তোমালোকক কেইটা দিছিলোঁ 6টা তোমালোকক এনেকুৱা ফিল ইন দ্য মিছিং নাম্বাৰ কৰাৰ প্ৰব্লেম দিছিলোঁ ঠিক আছে সো এই প্ৰব্লেমকেইটা কৰি তোমালোকে ডেফিনেটলি সাবট্ৰেকশ্যনৰ বিষয়ে আৰু ভালদৰে জানিব পাৰিবা so you could find the missing digits by applying the concept of borrowing, concept of BORROWING, concept of borrowing or regrouping, EING. So in order to find out the missing digits, you have to apply the concept of regrouping. Okay, so let's start from the question number A. Okay, question number A. So to solve these types of problems, to find out the missing digit, you have to apply some tricks. So তোমালোকে এনেকুৱা ধৰণৰ প্ৰবলেমবিলাক মিছিং ডিজিটছ দিয়া থাকিলে তোমালোকে কিছুমান ট্ৰিক্স এপ্লাই কৰিব লাগিব কি কৰিব লাগিব তোমালোকে কিছুমান বস্তু ভাবিব লাগিব যে এইটো বস্তু এনেকুৱা হ'লে এনেকুৱা হ'ব পাৰে নেকি ঠিক আছে তো তোমালোকে ভাবিব লাগিব থিংকিং কৰিব লাগিব ঠিক আছে তো লেটস সলভ দ্য কোৱেশ্চন নাম্বাৰ A. তো কোৱেশ্চন নাম্বাৰ A চোৱাচোন তোমালোকে কি দিয়া আছে 3 পৰা কিবা এটা নাম্বাৰ সাবট্ৰেক্ট কৰি কিমান পাইছে 4 পাইছে হয় 3 পৰা কিবা এটা নাম্বাৰ সাবট্ৰেক্ট কৰি 4 পাইছে তে চোৱাচোন তোমালোকে 3 পৰা যদি আমি 3 মাইনাস কৰো কিমান পাওঁ 0 পাওঁ আচ্ছা এতিয়া আমি কিমান পাওঁ 3 minus 3 আমি কিমান পাওঁ 0 পাওঁ এতিয়া যদি তোমালোকে নৰমালি চোৱা 3 পৰা যিকোনো নাম্বাৰ মাল্টিপ্লাই মাইনাস কৰিলে আমি 4 নাপাওঁ ঠিক আছে 3 পৰা তোমালোকে 1 মাইনাস কৰিলে কিমান পাবা 2 পাবা তো তোমালোকে 2 মাইনাস কৰিলে কিমান পাবা 1 পাবা 1 মাইনাস কৰিলে 2 পাবা হয় 3 পৰা 3 মাইনাস কৰিলে 0 পাবা হয় তো দ্যাট মিন্স 3 পৰা যদি 0 সাবট্ৰেক্ট কৰা তোমালোকে কিমান পাবা 3 পাবা হয় তো নৰমালি আমি চাব গ'লে 3 পৰা যিকোনো নাম্বাৰ সাবট্ৰেক্ট কৰিলে আমি 4 নাপাওঁ তো ডেফিনেটলি ইয়াত কিবা এটা কৰা হৈছে ডেফিনেটলি 3 পৰা আমি যিকোনো নাম্বাৰ মাইনাস কৰিলে আমি 4 নাপাওঁ তো এতিয়া তোমালোকে চোৱাচোন হয় তো 3 পৰা আমি যিকোনো নাম্বাৰ আমি সাবট্ৰেক্ট কৰিলে 4 নাপাওঁ হয় তো দ্যাট মিন্স কি হয় দ্যাট মিন্স ওপৰৰ যিটো নাম্বাৰ এই নাম্বাৰটো ডেফিনেটলি ডাঙৰ হ'ব লাগিব তেতিয়াহে আমি 4 পাম হয়নে তো 3 পৰা আমি যিকোনো নাম্বাৰ সাবট্ৰেক্ট কৰিলে আমি 4 নাপাওঁ তো সেই কাৰণে এই যিটো ওপৰৰ নাম্বাৰ 3 টো আছে এই 3 টো ডেফিনেটলি কি হয় এটা ডাঙৰ নাম্বাৰ হ'ব লাগিব 3 তকৈ সেই তেতিয়াহে আমি এই 4 পাম সাবট্ৰেক্ট কৰিলে ঠিক আছে তো তোমালোকে ভাবাচোন যদি ইয়াতে কনসেপ্ট অফ বৰোইং অৰ ৰিগ্ৰুপিং কৰা হয় দ্যাট মিন্স এই টেন্স প্লেছৰ পৰা যদি আমি এটা 1 10 ৰিগ্ৰুপ কৰোঁ তেতিয়া ডেফিনেটলি 3 টো জেগাত কি হ'ব 13 হ'ব হয় 13 ৰ পৰা কিমান মাইনাস কৰিলে 4 হয় ইয়েস সো তোমালোকে ভাবা 13 ৰ পৰা কিমান মাইনাস কৰিলে 4 হয় হয় তো কি কৰিবা এনেকুৱা থাকিলে 13 ৰ পৰা তোমালোকে 4 মাইনাস কৰি দিবা কিমান পাবা 9 পাবা হয় তো ডেফিনেটলি ইয়াত 9 হ'ব ডিজিটটো বুজি পালানে 13 - 9 = 4 হয় তো এই এতিয়া আমি ওৱান্স প্লেছৰ কামটো হৈ গ'ল ঠিক আছে তো ওৱান্স প্লেছৰ কামটো হৈ গ'ল আমি এতিয়া টেন্স প্লেছৰ কামটো কৰিব লাগে টেন্স প্লেছত চোৱা কিমানৰ পৰা আমি 1 সাবট্ৰেক্ট কৰিলে ফ্ৰম হোৱাট সাবট্ৰেকশ্যন অফ 1 উইল গেট দ্য নাম্বাৰ 4 তো কিমানৰ পৰা আমি 1 সাবট্ৰেক্ট কৰিলে 4 পাম ঠিক আছে এতিয়া চোৱা তোমালোকে ডেফিনেটলি তোমালোকে যদি এনে ভাবা 5 - 1 কৰিলে আমি 4 পাওঁ হয় 5 - 1 কৰিলে আমি 4 পাওঁ কিন্তু তোমালোকে জানানে আমি যে এই ইয়াত ওৱান্স প্লেছলৈ যদি যেতিয়া আমি 1 এটা কি কৰিছিলোঁ ৰিগ্ৰুপ কৰিছিলোঁ বা বৰো কৰিছিলোঁ তো এইটো ক'ৰ পৰা গ'ল এই যে আমি বৰো কৰিলোঁ বা ৰিগ্ৰুপ কৰিলোঁ ওৱান্স প্লেছলৈ
সেই 1টো ক'ৰ পৰা গ'ল ডেফিনেটলি এই জেগাটোৰ পৰাই গৈছে হয় তো ডেফিনেটলি ইয়াত কি হ'ব লাগিব 6 হ'ব লাগিব বুজি পালানে তোমালোকে তো ডেফিনেটলি নাম্বাৰকেইটা কি হ'ব 63 মাইনাছ 19 হয় 63 মাইনাছ 19 চ' এইকেইটা হ'ব এনেকুৱা বুজি পালানে তোমালোকে মই আকৌ এবাৰ বুজাই দিছোঁ চোৱা 3ৰ পৰা আমি যিকোনো নাম্বাৰ আমি মাইনাছ কৰিলে 4 নাপাওঁ তো ইয়াতে ডেফিনেটলি কনচেপ্ট অফ বৰোয়িং এপ্লাই কৰা হৈছে কনচেপ্ট অফ বৰো কৰা হৈছে যদি আমি ইয়াৰ পৰা আমি টেন্স প্লেচৰ পৰা এটা 1 লৈ আনো ইয়াত কিমান হ'ব 13 হ'ব 13ৰ পৰা কিমান মাইনাছ কৰিলে 4 হ'ব ডেফিনেটলি তোমালোকে এই নাম্বাৰটো কেনেকৈ উলিয়াবা 13ৰ পৰা কিমান মাইনাছ কৰিলে 4 ল'ব তোমালোকে 13ৰ পৰা 4 মাইনাছ কৰি দিয়া কিমান পাবা 9 পাবা চ' ইয়াত কিমান হ'ল 9 হ'ল তো তোমালোকে এনেই চোৱাচোন তোমালোকে ইন জেনেৰেল তোমালোকে যদি চোৱা 5 - 1 = 4 হয় কিন্তু তোমালোকে চোৱাচোন এই যে যিটো যে তোমালোকে এইটো 1টো নিলা এই 1টো ডেফিনেটলি ক'ৰ পৰা গৈছে এই জেগাটোৰ পৰা গৈছে হয় তো ডেফিনেটলি এইটো 5 নহয় এইটো কিমান হয় 6 হয় বুজি পালানে এইটো কিমান হয় টেন্স প্লেচত যিটো ডিজিট হ'ব এইটো কিমান হ'ব 6 হ'ব বুজি পালা চ' নাও উই আৰ কামিং টু দ্য কুৱেশ্যন নাম্বাৰ বি কুৱেশ্যন নাম্বাৰ বিটোত কি দিয়া আছে from what subtraction of 5 from what will get the number 7 so আমি কিমানৰ পৰা আমি subtract 5 subtract কৰিলে আমি 7 পাম ঠিক আছে so students তোমালোকে ভাবাচোন 9 - 5 কৰিলেও আমি কিমান পাম 7 পাম নে নাপাওঁ এতিয়া the greatest one digit number 9টোৰ পৰা যদিও আমি 5 কৰোঁ আমি কি নাপাওঁ 7 নাপাওঁ ঠিক আছে 7 নাপাওঁ এতিয়া তোমালোকে ভাবাচোন ডেফিনেটলি এইটো 9তকৈ ডাঙৰ হ'ব লাগিব এই নাম্বাৰটো 9তকৈ ডেফিনেটলি বহুত ডাঙৰ হ'ব লাগিব তেতিয়াহে এই 7 পাম ঠিক আছে এতিয়া তোমালোকে এই নাম্বাৰটো তোমালোকে কেনেকৈ ভাবি উলিয়াবা ঠিক আছে সেইটো হ'ল তোমালোকৰ প্ৰথম কথা ঠিক আছে এতিয়া চোৱাচোন তোমালোকে যদি এই দুটা ডিজিট প্লাছ কৰি দিয়া কিমান পাবা 7 + 5 = কিমান পাবা 12 পাবা হা হয় ডেট মিনছ তোমালোকে যদি ইয়াত 2টো দিয়া তোমালোকে যদি এতিয়া ইয়াত 2টো দিয়া কি হ'ব 2 - 5 হ'বনে নহয় ডেট মিনছ 9ৰ পৰা ইয়াত যদি 1 ইয়াত বৰো কৰা হয় ৰিগ্ৰুপিং কৰা হয় 12 হ'ব 12 - 5 = কিমান পাম 7 পাম ডেফিনেটলি হয় এতিয়া ইয়াত কিমান হ'ল 9ৰ জেগাত কিমান থাকিব ডেফিনেটলি 8 থাকিব চ' 8 - 4 কৰিলে কিমান হ'ব 4 হ'ব বুজি পালা এতিয়া মই আকৌ এবাৰ বুজাই দিছোঁ চোৱা কিমানৰ পৰা আমি 5 সাবট্ৰেক্ট কৰিলে আমি কিমান পাম 7 পাম সেইটো কথা কৈছে ঠিক আছে এতিয়া চোৱা তোমালোকে গ্ৰেটেষ্ট 1 ডিজিট নাম্বাৰ 9ৰ পৰাও যদি তোমালোকে 5 সাবট্ৰেক্ট কৰা তেতিয়া 7 নাপাওঁ আমি তো কিমান পাম 9 - 5 = 4 হে পাম ডেফিনেটলি আমি 7 নাপাওঁ তো তোমালোকে ভাবিব লাগিব যে কি ভাবিব লাগিব এই যিটো নাম্বাৰ এই নাম্বাৰটো 9তকৈ বহুত ডাঙৰ হয় ঠিক আছে 9তকৈ ডাঙৰ হয় 10 হ'ব পাৰে 11 হ'ব পাৰে 12 হ'ব পাৰে 13 হ'ব পাৰে 14 হ'ব পাৰে কি হ'ব পাৰে আমি নাজানো এতিয়া ঠিক আছে তো তোমালোকে কি কৰিবা এটা এপ্লাই কৰিবা ট্ৰিক্স এই দুটা ডিজিট প্লাছ কৰি দিবা নাম্বাৰ কিমান হ'ব 7 + 5 = কিমান পাবা প্লাছ যদি কৰি দিয়া 12 পাবা 12ৰ মানে এই 12টো যে আমি 12 ডেট মিনছ 12ৰ পৰা আমি 5 সাবট্ৰেক্ট কৰিলে আমি 7 পাওঁ হয় তো 12টো তোমালোকে ইয়াত একেলগে লিখিব নোৱাৰা হয় তো তোমালোকে ইয়াত কি লিখিব লাগিব 2 লিখিব লাগিব অ'কে 2 - 5 = 7 ইজ ইট পচিবল নট ডেট মিনছ 7ৰ পৰা তোমালোকে 1 ৰিগ্ৰুপ কৰিব লাগিব ইয়াত যদি ৰিগ্ৰুপিং কৰা 12 - 5 = 7 হয় মানে ইয়াত কি হৈ আছে এই প্ৰব্লেমটোত ৰিগ্ৰুপিং এপ্লাই হৈ আছে কি হৈছে ৰিগ্ৰুপিং GROUPING ৰিগ্ৰুপিং the concept of regrouping is applied in these problems তো ইয়াত চোৱা তোমালোকে after regrouping 1 tens from this 9 10 so it becomes 8 tens minus 4 tens = 4 okay this is very easy now we are coming to the question number 6 yes so 6 তো ইয়াতে 3 digit number এটাৰ পৰা 89 মাইনাছ কৰিছে তো 3 digit number পৰা 89 মাইনাছ কৰিছে আৰু কিমান পাইছে আমি নাজানো ঠিক আছে তো এতিয়া কি কৰিব লাগে আমি ফাৰ্ষ্টতে ওৱানছ প্লেছৰ কামটোৱে কৰিব লাগিব ফাৰ্ষ্ট উই হেভ টু এটেম্প্ট the subtraction from 1 digit ones place yes
So 6 minus 9 it is possible students 6 ৰ পৰা আমি 9 subtract কৰিব পাৰো নে এটা সৰু নাম্বাৰৰ পৰা এটা ডাঙৰ নাম্বাৰ ডেফিনেটলি subtract কৰিব নোৱাৰো তো তোমালোকে জানিব লাগিব যে ইয়াত কি হৈ আছে ইয়াত concept of regrouping or borrowing apply হৈ আছে তো ডেফিনেটলি ইয়াৰ পৰা এই টেন্স প্লেছৰ পৰা যেটো ডিজিট হ'ব ইয়াৰ পৰা আমি 1 ৰিগ্ৰুপ কৰিব লাগিব তো ইয়াত কিমান হ'ব 16 হ'ব 16 plus minus 9 equal to কিমান হয় 7 হয় ডেফিনেটলি কিমান হয় 7 হয় তো এতিয়া আমি চাব লাগে যে এই প্লেসটোত কিমান হ'ব আৰু ইয়াত আছে 0 আছে ঠিক আছে এতিয়া চোৱাচোন তোমালোকে ইয়াত যদি তোমালোকে কিমানৰ পৰা 8 সাবট্ৰেক্ট কৰিলে তোমালোকে 0 পাবা ডেফিনেটলি 8 ৰ পৰা 8 - 8 কৰিলে 0 পাবা কিন্তু চোৱাচোন তোমালোকে যে এই যে 1 প্লেসত যে তোমালোকে 1 এটা ৰিগ্ৰুপ কৰিছিলা এই 1 টো কৰ পৰা গ'ল ডেফিনেটলি এই 8 টোৰ পৰা গৈছে এই জায়গাটোৰ পৰা গৈছে হয় 10 প্লেসৰ পৰা গৈছে তো ডেফিনেটলি ইয়াত কি হ'ব কিমান হ'ব ইয়াত 9 হ'ব হয় তো 9 মাইনাস তো ইয়াত কিমান হ'ব 9 হ'ব বুজি পালানে তো মই আকৌ এবাৰ কৈ দিছো চোৱা ৰিপিট কৰিছো so we cannot subtract 9 ones from 6 ones হয় so definitely we have to regroup 1 tens so after regrouping 1 tens it becomes 16 minus 9 equal to 7 okay now what digit would be in the place of tens place so tens place at ki digit hobo so soason tumaloke definitely 8 minus 8 korile 0 hoy ami jano kintu soa ei je tumaloke regroup korila yar ei je 1 to nila ei 1 to tumaloke kor pra nila definitely ei tens place at jitu digit hobo hetur pra nisa hoy ne to tumaloke ki koribo lagibo তো তোমালোকে কি কৰিব লাগিব আমি গম পালো যে এই ডিজিটটো 8 নহয় এটো 9 হয় 9 ৰ পৰা 1 নিছে 9 ৰ পৰা যদি ৰিগ্ৰুপ কৰে 1 হয় নে 1 টেন্স তো তেনেহলে ডেফিনেটলি ইয়াত 8 থাকিব 8 - 8 ইকুয়াল টু কিমান হ'ব 0 হ'ব বুজি পালানে বাকিটো 1 টো তলত আহি যাব ইয়াৰ পৰা কোনো সাবট্ৰেকশন হোৱা নাই সো এটো হল কোৱেশ্চন নাম্বাৰ সি okay now we are coming to the question number D okay from what subtraction of 6 from what is equals to 8 okay কিমান ডিজিটৰ কিমানৰ পৰা আমি 6 সাবট্ৰেক্ট কৰিলে আমি 9 পাম okay হয়নে তো মই তোমালোকক কি কৈছিলো এনেকুৱা এই ওপৰৰ ডিজিটটো পাবৰ কাৰণে তোমালোকে এই ফাৰ্স্ট এই তলৰ দুটা ডিজিট এড কৰিবা এই তলৰ দুটা ডিজিট এড কৰিবা চাবা যে কিমান হয় 9 + 6 = কিমান 9 + 6 = 15 হয়নে দ্যাট মিন্স 15 ৰ পৰা আমি যদি 6 সাবট্ৰেক্ট কৰো তেতিয়াহে 9 পাম হয় সো 15 টো আমি ডাইৰেক্ট লিখিব নোৱাৰো ইয়াত তো ইয়াতে কি লিখিব লাগিব 5 লিখিব লাগিব ঠিক আছে 5 লিখিব লাগিব তো ইয়াতে আমি 5 লিখিলো দ্যাট মিন্স after regrouping 1 tens from the tens place it will become what it will become what 15 so 15 minus 6 is equals to 9 okay so এতিয়া চোৱাচোন তোমালোকে now you observe the digit at tens place so tens place থকা ডিজিটটো তোমালোকে এতিয়া অবজাৰ্ভ কৰা কিমান আছে 0 আছে so can we borrow or regroup 1 tens from this 0 এই 0 পৰা আমি কিবা regroup বা borrowing কৰিব পাৰিম নে নোৱাৰো 0 মানে একোৱে নাই তো ইয়াৰ পৰা আমি কেনেকৈ নিম so definitely এই যেটো 1 নিলু এটো 1 কেনেকৈ নিলু জানানে আমি প্ৰথমতে এই 100 প্লেসৰ পৰা 100 টু এই tens প্লেসলে ৰিগ্ৰুপ কৰি ললো তেতিয়া থাকিছিল আমাৰ 10 হল তো এই 10 ৰ পৰাহে আমি 1 টু আমি ৰিগ্ৰুপ কৰিছিলো বুজি পালানে তো তেনেহলে ইয়াত কিমান থাকিলে ডেফিনেটলি 9 থাকিলে 9 - 1 ইকুৱেল টু কিমান হ'ব 8 ওকে হয়নে বুজি পালা তো মই আকৌ কৈ দিছো তোমালোকক চোৱা ফাৰ্স্টে আমি এই 1 প্লেসৰ পৰা কৰিম তো কিমানৰ পৰা আমি 6 সাবট্ৰেক্ট কৰিলে আমি 9 পাম তো এনেকুৱাকে যদি এই ওপৰৰ ডিজিটটো ওলাব দিয়ে তেনেহলে তোমালোকে ডেফিনেটলি এই তলৰ দুটা ডিজিট প্লাস কৰি দিবা কিমান পাবা 9 + 6 = 15 that means 15 minus 6 = 9 বুজি পালা তো 15 ৰ এই 5 টো ইয়াত ভবা ওকে তো that means এই once after regrouping 1 here it becomes what 15 minus 6 = 9 হয় ঠিক আছে তো চোৱাচোন তোমালোকে এতিয়া টেন্স প্লেসত থকা ডিজিটটো চোৱা এই ডিজিটটো কিমান আছে 0 আছে তো 0 ৰ পৰা আমি 110 আমি ৰিগ্ৰুপ কৰিব পাৰিম নে ডেফিনেটলি নোৱাৰো হয়নে নোৱাৰো
তো ডেফিনেটলি আমি কি কৰিব লাগিব এই 0 টো 0 নহয় মানে বুজি পাইছানে যেতিয়া তোমালোকে ইয়ালে ওৱান্স প্লেছলৈ তোমালোকে কি কৰিছিলা 1 ৰিগ্ৰুপিং কৰিছিলা তেতিয়া ডেফিনেটলি এইটো 0 নাছিলে এইটো 0তকৈ ডাঙৰ এটা নাম্বাৰ আছিলে ঠিক আছেনে তো কিমান আছিলে আমি কেনেকৈ গম পাম তো তোমালোকে কি কৰিব লাগিব এই প্ৰথমতে তোমালোকে 100ৰ পৰা 1ৰ পৰা এই 1টো তোমালোকে ইয়াত 100ৰ পৰা ৰিগ্ৰুপ কৰিছিলা 10th প্লেছলৈ ডেফিনেটলি ইয়াত কিমান হৈ গ'ল 10 হৈ গ'ল কিমান হ'ল 10 হ'ল তো 10ৰ পৰা তোমালোকে ইয়াত 1 নিছিলা হয়নে ডেফিনেটলি 10ৰ পৰা তোমালোকে এইটো 1টো ৰিগ্ৰুপ কৰিছিলা বুজি পাইছানে তো ইয়াত কিমান থাকিলে এইটো 10 একচুৱেলি আফটাৰ 10ৰ পৰা তোমালোকে 1টো ৰিগ্ৰুপ কৰিছিলা ইয়াত হয়নে তেতিয়াহে 15 - 6 = 9 হ'ল তো এই আফটাৰ ইয়াত ৰিগ্ৰুপিং কৰাৰ পাছত ইয়াত কিমান থাকিব 9 থাকিব ডেফিনেটলি তো 9 - 1 = 8 হ'ব বুজি পালানে অলপ ট্ৰিক্স এপ্লাই কৰিব লাগিব তোমালোকে ভাবিব লাগিব Now we are coming to the question number E. So, ইয়াতো সেম প্ৰবলেম আছে আমাৰ এই ওপৰৰ ডিজিটটো ওলাব লাগে কিমানৰ পৰা 8 সাবট্ৰেক্ট কৰিলে আমি 9 পাম ডেফিনেটলি আমি এই দুটা ডিজিট প্লাছ এড কৰিম প্ৰথমতে 9 + 8 = 9 + 8 = what 17 হয় তো 17ৰ পৰা আমি যদি 8 মাইনাছ কৰোঁ তেতিয়া আমি 9 পাম ঠিক আছে সো 17টো আমি ডাইৰেক্ট লিখিব নোৱাৰোঁ ইয়াত 7 লিখিম মানে ঠিক আছে সো আফটাৰ বৰোইং অৰ ৰিগ্ৰুপিং 1 tens from 6 10 to the ones place it becomes 17 17 minus 8 equal to কিমান হয় 9 হয় বুজি পালা তো ইয়াত কিমান থাকিলে 5 থাকিলে ডেফিনেটলি হয়নে সো 5 ৰ পৰা কিমান সাবট্ৰেক্ট কৰিলে 1 পাবা 5 ৰ পৰা ডেফিনেটলি তোমালোকে 4 সাবট্ৰেক্ট কৰিলে 1 পাবা হয় তো ইয়াত চোৱাচোন এতিয়া 100 প্লেছত কিমান থাকিলে ইয়াত 1 আহিব সো ডেফিনেটলি ইয়াত 1 থাকিব লাগিব তেতিয়াহে এই 1টো এই তলত আহি যাব বুজি পালানে একদম সহজ Now we are coming to the last problem, question number F. Yes? So same problem dia ase kimanor pra ami 4 subtract korile ami 8 pam. To moi ki koisilu tumalok ei duta digit plus koriba. Kiman paba? 8 plus 4 equal to kiman? 12 hoy. Hoy? So 12 or tumaloke 12 or pra tumaloke subtract korile 4 8 paba. Hoy? To ki koriba 12 to লিখিব নোৱাৰা ডাইৰেক্ট 2 লিখিব লাগিব that means after regrouping 1 tens from the 5 tens to the ones place it become 12 so 12 minus 4 is equal to 8 okay so here it remains 4 minus what is equal to 2 4 minus 2 is equal to 2 okay so these are the solutions of the problems of missing digits of the subtractions okay so what you can easily find out the missing digits by applying the concept of what regrouping 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 concept apply kori pela tumaloke definitely a fill in the blanks bilak tumaloke bisari paba so ene dhoroner problem korile tumaloke subtractions aru bhaldore buji paba thik ase thank you